গুৱাহাটীৰ IITত ডাটা সায়েন্স আৰু AI পাঠ্যক্ৰমৰ বাবে পাৰদৰ্শিতা অৰ্জন নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আকাশ ডেকাৰ বিশাল সমদলেৰে অভিনন্দন ছাত্ৰগৰাকীক। নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আকাশ ডেকাই উত্তৰ গুৱাহাটীৰ IITৰ ডাটা সায়েন্স আৰু AI পাঠ্যক্ৰম পঢ়াৰ বাবে বাছনি হোৱা খবৰে বিদ্যালয়খনৰ লগতে বৰ্ণৰডি আৰু বনগাঁওকে ধৰি সমগ্ৰ অঞ্চলটোতে আনন্দৰ জোৱাৰ তুলিছে। উল্লেখযোগ্য যে এই পাঠ্যক্ৰমৰ বাবে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ পৰা দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল। উক্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পুনৰ চূড়ান্ত পৰীক্ষাৰ বাবে আমন্ত্ৰিত হয় আকাশ ডেকা। উক্ত পৰীক্ষাটো সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত ছাত্ৰগৰাকীয়ে উত্তৰ গুৱাহাটীৰ IITত উক্ত পাঠ্যক্ৰম পঢ়াৰ বাবে যোগ্যতা অৰ্জন কৰে। জিলাখনৰ পৰা প্ৰথমবাৰৰ বাবে চৰকাৰী আমোলত অধ্যয়নৰ বাবে পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰগৰাকীক লৈ আজি বিদ্যালয়খনক কেন্দ্ৰ কৰি প্ৰায় 5 কিলোমিটাৰ পথ অতিক্ৰমি এক বিশাল সমদল উলিওৱা হয়। উক্ত সমদলত অধ্যক্ষ সমন্বিতে বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ নাওকন ডেকা, স্থানীয় সমাজ হিতৈষী পবিত্ৰ ডেকা, বাপুকন ডেকা আদিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। তাৰ পূৰ্বে আয়োজিত এক সভাত বিদ্যালয়খনৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে ছাত্ৰগৰাকীক অভিনন্দন জ্ঞাপন কৰে। নলবাৰী বিদ্যালয় পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়াৰ তৎপৰতাত আৰু বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিত্তৰঞ্জন শৰ্মা প্ৰমুখ্যে শিক্ষকসকলৰ প্ৰচেষ্টাত ছাত্ৰগৰাকীয়ে এনে পৰ্যায়লৈ উন্নীত হোৱাত আৰু কেইবা লক্ষ টকা চৰকাৰী ব্যয় সাপেক্ষে অধ্যয়ন কৰিবলৈ সুযোগ পোৱাত স্বাভাৱিকতে বিদ্যালয় কৰ্তৃপক্ষ উল্লাসিত হৈ পৰিছে। 1993 চনত ডক্টৰ ভূমিধৰ বৰ্মন আৰু স্থানীয় কংগ্ৰেছ নেতা গোপাল ডেকাৰ তৎপৰতাত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বিজ্ঞান শাখাৰ এনেবোৰ কৃতিত্বৰ বাবে এইবাৰ প্ৰথম বাৰ্ষিকত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা 90 গৰাকী হৈছেগৈ। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শাখাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিচেই তাকৰ আছিল। বিদ্যালয়ৰ শেহতীয়া এনে কৃতিত্বৰ উপৰি কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ইঞ্জিনিয়াৰিং আৰু বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে বুলি বিদ্যালয়ৰ গোট সম্পাদক ভুৱনেশ্বৰ ডেকাই জানিবলৈ দিছে। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।